হেল্ল' এণ্ড ৱেলকাম টু ষ্টাডি ইনচাইট। আজি আমি এই ক্লাছটোৰ জৰিয়তে 6 ডিচেম্বৰৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি আলোচনা কৰিম। ত' আজি অসম ট্ৰিবিউনখন খুলিলে এই বাতৰিটো প্ৰথমতে দেখা পোৱা যায়, মোদী আৰু পুটিনৰ এটা বিশেষ আলোচনা হয় এগেইনষ্ট টেৰৰিজিম। কিনো কয় এই আৰ্টিকলটোত, কি কৈছে বা কি আলোচনা হয় আমি চাওঁ আহক। আপোনালোকে নিশ্চয় এইকেইদিন বাতৰিত পাই আছে যে ৰাছিয়াৰ প্ৰেছিডেণ্ট পুটিন ভাৰতলৈ আহিছে আৰু নৰেন্দ্ৰ মোদীৰ সৈতে 23rd ইণ্ডিয়ান ৰাছিয়ান এনুৱেল ছামিট কৰিছে ক'ত? নিউ দিল্লীত। এতিয়া যোনখন ছামিট হয়, এই ছামিটখনৰ মেইন বা মেজৰ ফ'কাছটো আছিল কাউণ্টাৰ টেৰৰিজিম। একেলগে কি আছে মানে দুয়োখন দেশ লগ হৈ টেৰৰিজিমক অপ'জ কৰা। এতিয়া মেইন পইণ্টকেইটা কি আছিলে বা কি পইণ্টকেইটা কি আছিলে? প্ৰথমটো হৈছে যে জিৰ' টলাৰেঞ্চ দিয়া এগেইনষ্ট টেৰৰিজিম, অৰ্থাৎ টেৰৰিজিমৰ বাবে শূন্য সহনশীলতা। দুয়োখন দেশে ডিমাণ্ড কৰিছে যে ষ্ট্ৰিক্ট আৰু আনকম্প্ৰমাইজ গ্ল'বেল ফাইট দিয়া হ'ব এগেইনষ্ট টেৰৰিজিমৰ বাবে। তাৰোপৰি দুয়োখন দেশে নিজৰ নিজৰ দেশত হোৱা যি টেৰৰিষ্ট এটেক আছে সেইবিলাকক কণ্ডেম কৰে, তাক সমালোচনা কৰে। যেনে পাহালগামৰ এটেকক ৰাছিয়াই সমালোচনা কৰে যে তেনেকুৱা কৰিব নালাগিছিল, আৰু বোকাছ চিটি হল এটেক, তাতো কি কৰে, য'ত ৰাছিয়াত হৈছিলে এটেকটো, ইউক্ৰেইনৰ এলাইড পাৰ্টিয়ে কৰিছিলে, সেই এটেকৰো কি কৰিছে ইণ্ডিয়াই বিৰোধ কৰিছে। এনেদৰে ইয়াৰ মেইন ফ'কাছটো কিহৰ ওপৰত আছিলে? টুৰিজিমৰ ওপৰত আছিলে। তো ইমান বেছি ইম্পৰ্টেণ্ট নহয়, কিন্তু আজি প্ৰথমতে আছিলে নিউজটো, সেইকাৰণে মই লৈ আনিলোঁ। এতিয়া নেক্সটটো চাওক, প্ৰবীত্ৰ মাৰ্ঘেৰিটাই কৈছে যে তেওঁলোকৰ বা চৰকাৰৰ এটা প্লেন আছে যে ভাৰতৰ যি টেক্সটাইল ছেক্টৰ আছে তাক $300 বিলিয়ন কৰিব বাই 2030। এতিয়া কিনো কৈছে বা টেক্সটাইল ছেক্টৰটো কিমান গ্ৰোথ লোৱাৰ এইম আছে সেইখিনি আমি চাওঁ আহক। গভমেণ্টে এইম লৈছে যে ভাৰতৰ টেক্সটাইল ইণ্ডাষ্ট্ৰী প্ৰায় 300 বিলিয়ন কৰিব কেতিয়ালৈকে? 2030লৈকে। বৰ্তমান ভাৰতৰ টেক্সটাইল ছেক্টৰ বা টেক্সটাইল ইণ্ডাষ্ট্ৰীটো কিমান হৈ আছে? $140 বিলিয়ন হৈ আছে। ভাৰতে মেইনলি ফ'কাছ কৰিব এক্সপৰ্টত। বৰ্তমান সময়ত কিমান বিলিয়ন এক্সপৰ্ট হৈ আছে? 37 বিলিয়ন এক্সপৰ্ট হৈ আছে ভাৰতৰ পৰা টেক্সটাইল, আৰু 2030লৈকে ইয়াক 100 বিলিয়ন কৰা হ'ব বুলি প্ৰবীত্ৰ মাৰ্ঘেৰিটাই এই আৰ্টিকলটোৰ জৰিয়তে জানিবলৈ দিছে। আৰু ভাৰতে এক্সপৰ্টৰ কাৰণে নতুন কিছুমান টাৰ্গেট লৈছে, বেলেগ নতুন দেশ টাৰ্গেট হিচাপে লৈছে। টেক্সটাইলৰ ক্ষেত্ৰত আমাৰ নিজৰ দেশতে এটা হিউজ আৰু গ্ৰ'য়িং ডমেষ্টিক মাৰ্কেট আছে। গতিকে ইণ্টাৰনেল ডিমাণ্ড, আমাৰ ইয়াত কি হৈছে, দিছ ষ্ট্ৰং ইণ্টাৰনেল ডিমাণ্ড উইল নেচাৰেলি পুছ দ্য ছেক্টৰ গ্ৰোথ। আৰু এই ডিমাণ্ডটোৱে, ইণ্টাৰনেল ডিমাণ্ডটোৱে বা আমাৰ দেশৰ ডিমাণ্ডটোৱে এই ছেক্টৰটো গ্ৰোথ লোৱাত যথেষ্ট সহায় কৰিছে। আপোনালোকে নিশ্চয় এইটো কথা জানে যে ইউনাইটেড ষ্টেটে ভাৰতৰ পৰা যোৱা টেক্সটাইল বা কাপোৰ কানিত কিমান আছে? 29% টেক্স লগাইছে। যদিও 29% টেক্স লগাইছে, প্ৰবীত্ৰ মাৰ্ঘেৰিটাই এইটো কথা উল্লেখ কৰিছে যে এক্সপৰ্ট কিন্তু কমি যোৱা নাই, এক্সপৰ্ট তেনেকৈ কি হৈছে, মেনেজ হৈ আছে। আৰু এই আৰ্টিকলটোৰ জৰিয়তে এইটো কথা জানিব দিছে যে ট্ৰেড ৰিলেটেড টক্স US-ৰ লগত হৈ আছে, অনগয়িং টক, যাৰ ফলত খুব কম দিনৰ ভিতৰতেই আমেৰিকাই যোনটো টেৰিফ লগাইছে বা টেক্স লগাইছে সেইটো কম হ'ব। এতিয়া টেক্সটাইলৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় বস্তুবিধ হৈছে কটন। আমাৰ ভাৰতত যদিও কটন উৎপাদন হয়, কিন্তু ভাৰতৰ কটনৰ প্ৰডাকশ্যনটো বহুত কম হয়, বা যোনটো ডিমাণ্ড আছে তাক মিট কৰিব নোৱাৰে, আৰু সেইটো কাৰণে ভাৰতে কটন ইম্পৰ্ট কৰিব লগা হয়। আৰু গভমেণ্টে ইয়াৰ বাবে কি কৰিছে? গভমেণ্টে টেক্স এক্সেম্পশ্যন দিছে। বেলেগৰ দেশৰ পৰা যোনবিলাক কটন আমাৰ দেশত আহিব, সেইবিলাক কটনত টেক্স কমাই ল'ব ভাৰতে, যাতে কি আছে, আমাৰ মাৰ্কেটটো ডেভেলপ হ'ব পাৰে। এতিয়া বাংলাদেশৰ ফেক্টৰ এটা আছে যাৰ বাবে ইণ্ডিয়াৰ টেক্সটাইল ছেক্টৰটো গ্ৰ' কৰিছে, কাৰণ বাংলাদেশৰ চিটুৱেশ্যন পজিটিভ নহয়, বহুত বেছি ভলেটাইল চিটুৱেশ্যন হৈছে, আৰু সেইটোৱে বেছি এফেক্ট পেলাইছে তাৰ টেক্সটাইল ইণ্ডাষ্ট্ৰীটোত। আৰু ইয়াৰ প্ৰমাণ হিচাপে পোৱা যায় যে ডাঙৰ যোনবিলাক গ্ল'বেল ব্ৰেণ্ড আছিলে আগতে, যোনবিলাক বাংলাদেশত আছিলে, এইবোৰ বৰ্তমান শ্বিফ্ট হৈছে ইণ্ডিয়াৰ ফালে। আৰু এই আৰ্টিকলৰ জৰিয়তে ক'ব বিচাৰিছে যে আমাৰ ভাৰতত প্ৰায় 21,000 কোটি টকাৰ ইনভেষ্টমেণ্ট আমাৰ ভাৰতত পোৱা গৈছে ইন দ্য টেক্সটাইল ছেক্টৰ। ইয়াৰোপৰি গভমেণ্টৰ যি PM মিত্ৰ মেগা টেক্সটাইল পাৰ্ক স্কিম আছে, যাৰ জৰিয়তে টেক্সটাইল প্ৰডাকশ্যন, ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ ওপৰত বা ভেলু চেইন ডেভেলপমেণ্টৰ বাবে যথেষ্ট সহায় কৰিছে বুলি এই আৰ্টিকলটোত প্ৰবীত্ৰ মাৰ্ঘেৰিটাই ক'ব বিচাৰিছে। এইখিনি আছিল এই আৰ্টিকলটোৰ জৰিয়তে। এতিয়া নেক্সটটো, প্ৰথমখন পেজতে আৰু এটা ইম্পৰ্টেণ্ট নিউজ পোৱা যায় যে অসম চৰকাৰে
নিজৰ যি পপুলেশ্যন পলিচি আছে বা অসমৰ যি পপুলেশ্যন পলিচি আছে তাক এমেণ্ড কৰিছে লিখা আছে চব The Assam government on Friday notified the Population and Women Empowerment Policy Assam 2025 তাক এমেণ্ডমেণ্ট কৰিছে reinforcing the two child norm মানে দুজন সন্তানৰ এই নৰ্মটোক ৰিইনফৰ্চ কৰিছে মানে গোটেই কথাখিনি কি কৰিছে কি কি ইয়াত এক্সেপশ্যন আছে আমি এইখিনি চাই লওঁ আহক কোনখন পলিচি এমেণ্ড কৰিছে ক'লো আসাম পপুলেশ্যন ওমেন এম্পাৱাৰমেণ্ট পলিচি 2025 ইয়াৰ জৰিয়তে কি কৰা হৈছে চাওক অসমে মই ক'লো নহয় টু চাইল্ড নৰ্ম ইয়াক ইনফৰ্চ কৰিলে পলিচিৰ জৰিয়তে কিহৰ বাবে গভৰ্ণমেণ্ট জব আৰু ইলেকশ্যনৰ বাবে এতিয়া ইয়াত কি কি পইণ্ট আছে আমি সেইকেইটা চাই লওঁ টু চাইল্ড নৰ্ম কিহৰ বাবে দৰকাৰ হ'ব চব মেক্সিমাম দুটা চিলড্ৰেন থকা মানুহে কি পাব গভৰ্ণমেণ্ট জব ল'ব পাৰিব মেক্সিমাম দুটা চিলড্ৰেন থকা আৰু গেট বেনিফিট আণ্ডাৰ ষ্টেট এমপ্লয়মেণ্ট স্কিম অসমৰ যোনবিলাক স্কিম আছে সেইবিলাকত সুবিধা পাব কেৱল মাত্ৰ মেক্সিমাম টু চিলড্ৰেন থকা মানুহবিলাকে আৰু চেল্ফ হেল্প গ্ৰুপবিলাকৰ মেম্বাৰ যাৰ দুটাতকৈ বেছি সন্তান নাই সিহঁতে স্পেচিয়েল ইনচেণ্টিভ পাব আৰু কি কৰিব পাৰিব লোকেল বডি ইলেকশ্যন তেতিয়াহে খেলিব পাৰিব যদিহে কি কৰে এই ল ভায়লেট নকৰে কিন্তু ইয়াত কিছুমান এক্সেপশ্যন আছে যেনেকৈ SC টি গাৰ্ডেন আৰু মৰাণ আৰু মটক তেওঁলোকৰ বাবে দুটা চাইল্ডৰ নৰ্মৰ সলনি তিনিটা আপ টু 3 চিলড্ৰেন তেওঁলোকে ৰাখিব পাৰিব তাৰপিছত চাওক ইয়াত যোনটো ৰুলছ অনা হ'লে পলিচিখন এমেণ্ডমেণ্ট কৰি ইয়াত কি কোৱা হৈছে যে গভৰ্ণমেণ্ট এমপ্লয়বিলাকে এক্সিষ্টিং মানে বৰ্তমানৰ গভৰ্ণমেণ্ট এমপ্লয়বিলাকে মাষ্ট ফ'ল' কৰিব লাগিব এই নিয়মটো টু চাইল্ড নৰ্মটো যাতে তেওঁলোকে ফ'ল' কৰিলে যাতে সমাজলৈ এটা এক্সাম্পল যায় ইয়াৰ উপৰি কি কৈছে চাওক যোনবিলাক চেল্ফ হেল্প গ্ৰুপে টু চাইল্ড নৰ্ম মানি চলিব সেইবিলাকে গভৰ্ণমেণ্টৰ পৰা স্পেচিয়েল গ্ৰাণ্ট পাব আৰু এই ক্ষেত্ৰতো ST/SC তেওঁলোকক কি কৰা হৈছে 3 চাইল্ড নৰ্মছ তেওঁলোকক কনচিডাৰ কৰা হৈছে এতিয়া কৈছে চাওক যে যিসকল ব্যক্তিৰ দুটাতকৈ অধিক ল'ৰা ছোৱালী থাকিব তেওঁলোকে পঞ্চায়ত আৰু মিউনিচিপালিটিৰ ইলেকশ্যন খেলিব নোৱাৰে আৰু চৰকাৰে ক'ব বিচাৰিছে যে দুটা বা তাতকৈ অধিক যদি ল'ৰা ছোৱালী থাকে তেতিয়াহ'লে তেনে ব্যক্তি ভৱিষ্যতে MLA খেলিব নোৱাৰিব আৰু সেইটো কি আছে মানে আহিব লগা দিনত ল হিচাপে তাক অনা হ'ব বুলি চৰকাৰে এই আৰ্টিকলটোৰ জৰিয়তে ক'ব বিচাৰিছে তো এইখিনি ইম্পৰ্টেণ্ট আছিলে এই আৰ্টিকলটোত আজি অসম ট্ৰিবিউনত দুটাকে এডিটৰিয়েল আহিছে ইম্পৰ্টেণ্ট তিনিটা আহিছিলে এটা আহিলে সোৱণশিৰিৰ ওপৰত অলৰেডি মই লাষ্টৰ ক্লাছত কৈছিলোঁ কোনখিনি ইম্পৰ্টেণ্ট পইণ্ট সেইকাৰণে মই নানিলোঁ মই নতুনকৈ এটা আজি এডিটৰিয়েল আহিছে এডিটৰিয়েলটোৰ বিষয়ে কৈ দিব বিচাৰিছোঁ এই এডিটৰিয়েলটোৰ সাৰাংশটো এনেকুৱা ধৰণৰ যে আমাৰ অসমত যি ৰেপিড ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰ'থ হৈছে এই ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰ'থে আমাৰ অসমৰ টুৰিজিম ছেক্টৰ ইনভেষ্টমেণ্ট ট্ৰেড এইবিলাকক কেনেকৈ ইনহেঞ্চ কৰিছে সেই গোটেই কথাখিনি এই এডিটৰিয়েলটোৰ জৰিয়তে ক'ব বিচাৰিছে প্ৰথমতে এডিটৰিয়েলটোত এইটো কথা কৈছে যে আমাৰ অসম বা নৰ্থ ইষ্টত মানে নৰ্থ ইষ্ট ষ্ট্ৰংলি ৰিকভাৰ কৰে আফটাৰ ক'ভিড 27 মিলিয়ন টুৰিষ্ট মানে 2,07,00,000 টুৰিষ্ট অসমলৈ ভিজিট কৰিছিলে ইন লাষ্ট 4 yearsত য'ত প্ৰায় 70,000 কি সোমাইছিলে ফৰেনাৰ আছিলে আৰু টুৰিজিম কিয় বাঢ়িছে বুলি কৈছে এই এডিটৰিয়েলটোৰ মতে ফৰ বেটাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হৈছে আৰু পাৰচেপশ্যনটো সেইকাৰণে ভাল হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হৈছে মানুহৰ মনত পাৰচেপশ্যনটো ভাল হৈছে যে অসম এতিয়া বহুত ছেফ হয় যাবলৈ সুবিধা হয় বেছিক এমিনিটিজবিলাক আছে আৰু সেইটো কাৰণে এতিয়া টুৰিজিম ছেক্টৰটো গ্ৰ' কৰিছে ইয়াৰোপৰি আমাৰ অসমে বৰ্তমান গ্ল'বেল ৰিকগনিশ্যন পাইছে একমাত্ৰ এই যি ইনফ্ৰাষ্ট্ৰাকচাৰ ইনহেঞ্চমেণ্ট হৈছে তাৰ বাবে ইয়াত কি কৈছে চব নিউয়ৰ্ক টাইমৰ এটা ৰেংক দিয়ে যাক কি বুলি কোৱা হয় প্লেচ টু ভিজিট ৰেংক 2025 অসমত 52 নম্বৰ আহিছে যোনটো এটা অসমৰ বাবে হিউজ এচিভমেণ্ট হয় ইয়াৰ উপৰি ইউনেস্কোই যি চৰাইদেউ মৈদামক ইউনেস্কো ষ্টেটাছ দিলে ৱৰ্ল্ড হেৰিটেজ চাইট ষ্টেটাছ দিলে বা কাজিৰঙাক লৈ দিনক দিনে যি এৱাৰনেছ ইনক্ৰিজ হৈছে এই দুটাও অসমত টুৰিজিম ইনক্ৰিজ হোৱাৰ এটা কাৰণ বুলি ক'ব বিচাৰিছে এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে টুৰিজিম বাঢ়িছে কিন্তু কেনেকুৱা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ট্ৰেন্সফৰ্মেশ্যন হৈছে চব আগতে ব্ৰহ্মপুত্ৰৰ ওপৰত কেৱল মাত্ৰ 3খন ব্ৰিজ আছিল কিন্তু বৰ্তমান ব্ৰহ্মপুত্ৰৰ ওপৰত 6খনকৈ ব্ৰিজ আছে আৰু কেইবাখনো ব্ৰিজ আহি আছে যেনে ধুবুৰী ফুলবাৰী ব্ৰিজ এখন কমপ্লিট হোৱা নাই মাজুলীৰ পৰা যোৰহাটৰ ব্ৰিজ কমপ্লিট হোৱা নাই এইকেইখনে কোৱা হৈছে যে আৰু বেছি টুৰিষ্ট নৰ্থ ইষ্টত বুষ্ট কৰিব
ইয়াৰ উপৰি আণ্ডাৰ ৱাটাৰ টানেল যোনটো প্লেন কৰা হৈছে 6,000 crore বিটুইন নুমলীগড় আৰু গহপুৰ, এইটো এটা গভৰ্ণমেণ্ট অফ আছাম বা ভাৰত চৰকাৰৰ এটা significant step হ'ব towards the boosting tourism in North East or Assam. ইয়াৰ উপৰি কালি মই কৈছিলোঁ আমাৰ অসমত আফস্বা এক্টখন কিমান হৈছে 75% ৰিডিউচ হৈছে, যোনটোৱে কি বুজাইছে যে আমাৰ অসমত বৰ্তমান ছেফ হয়। ইনচাৰ্জেণ্ট গ্ৰুপবিলাকৰ সৈতে আলোচনা আৰম্ভ হৈছে আৰু তাত বহুতখিনি ছাকচেছো পোৱা গৈছে আৰু যোনে আমাৰ অঞ্চলটোৰ ইমেজটো ভাল কৰিছে, ইমেজ ইম্প্ৰুভ হৈছে আৰু এটা কথা সূচাইছে যে ছেফাৰ ফৰ টুৰিষ্ট এণ্ড ইনভেষ্টৰ, দুটাৰ কাৰণে কি হৈছে ছেফ হয়। ইনভেষ্টমেণ্ট বুম হৈছে আমাৰ অসমত, যেনেকে টাটা ছেমিকণ্ডাক্টৰ প্লেণ্ট অসমত বহিছে, এডভান্টেজ আছামৰ পৰা জৰিয়তে বহুতখিনি ইনভেষ্টমেণ্ট আমাৰ অসমত আহিছে। গতিকে এইবিলাকক দেখি আৰু বেছি ইণ্ডাষ্ট্ৰী, যেনেকে এতিয়া নেক্সট ডিফেন্স ইণ্ডাষ্ট্ৰী আমাৰ অসমত বহিব, এনেকুৱাবিলাক ইণ্ডাষ্ট্ৰী অসমলৈ আহিব বুলি এই এডিটৰিয়েলটোত কোৱা হৈছে। হস্পিটেলিটি ছেক্টৰো আমাৰ অসমত গ্ৰ'থ কৰিছে, যেনে আমাৰ অসমত এতিয়া বিশেষকৈ গুৱাহাটীত 10খনকৈ নতুন 5-star হোটেল আহি আছে। ইয়াৰ উপৰি বহুত হোমষ্টে বা ৰেষ্টুৰেণ্ট আহিছে, যোনে টুৰিষ্টসকল বা ইনভেষ্টৰসকল বা বাকীসকলৰ যোনটো ডিমাণ্ড আছে বা আগতে যোনটো পাৰচেপশ্যন আছিলে তাক সলনি কৰিবলৈ সক্ষম হৈছে। এয়াৰ কানেক্টিভিটিৰ ভিতৰত ক'বলৈ গ'লে আমাৰ নৰ্থ ইষ্টত এয়াৰ কানেক্টিভিটি যথেষ্ট ইনক্ৰিজ হৈছে। লাষ্ট 10টা ডিকেডত আমাৰ এয়াৰপৰ্টৰ সংখ্যা নৰ্থ ইষ্টত 9ৰ পৰা 16, কিন্তু কোনোবা তথ্যত আপুনি 9ৰ পৰা 19টাও পাব, ইয়াত লিখা আছে 9ৰ পৰা 16টালৈকে বৃদ্ধি পাইছে, যোনটোৱে কানেক্টিভিটি ইম্প্ৰুভ কৰিছে, বেছি ফ্লাইট দিছে আৰু পেচেঞ্জাৰ মুভমেণ্ট দিছে। আটাইতকৈ ডাঙৰ ছিগনিফিকেণ্ট কথাটো হৈছে আমাৰ যি লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট আছে, তাৰ 2 নম্বৰ টাৰ্মিনেলটো এতিয়া অলৰেডি কি হৈছে যে মানে ৰেডি হৈছে, যোনটো কোৱা হৈছে 6 টাইম বিগাৰ হ'ব দেন দ্য এক্সিষ্টিং টাৰ্মিনেল। যোনটো পুৰণা টাৰ্মিনেল বা টাৰ্মিনেল 1 আছে সেইটো অভাৰ ক্ৰাউডেড হৈছে, সেইটো কাৰণে টাৰ্মিনেলটো ডেভেলপ কৰা হৈছিলে, যোনটো কি বুলি কোৱা হৈছে 6 টাইম কি হ'ব বিগাৰ হ'ব, 6 টাইম বিগাৰ হ'ব দেন দ্য এক্সিষ্টিং টাৰ্মিনেল। আৰু এই টাৰ্মিনেল 2 বা দ্বিতীয় টাৰ্মিনেলটোৱে প্ৰায় 1 কোটি পেচেঞ্জাৰক পাৰ ইয়েৰ টেকেল কৰিব পাৰিব বা হেণ্ডেল কৰিব পাৰিব বুলি কোৱা হৈছে, যোনটো আমাৰ নৰ্থ ইষ্টৰ টুৰিষ্ট এৰাইভেলৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। ইয়াৰ উপৰি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যি এক্ট ইষ্ট পলিচি আছে, এই এক্ট ইষ্ট পলিচিয়ে আমাৰ অসমখনক গেটৱে হিচাপে বনালে বা অসমখন গেটৱে হিচাপে হ'ল ফৰ চাউথ ইষ্ট এছিয়া বা ইষ্ট এছিয়া, যেনে ম্যানমাৰ, ভিয়েটনাম, লাওছ এইবিলাক দেশৰ কাৰণে অসমখন গেটৱে হ'ল ভাৰতৰ সৈতে যোগাযোগ কৰিবলৈ, ভাৰতৰ সৈতে সংযোগ কৰিবলৈ, আৰু সেই বস্তুটো অসমৰ কাৰণে যথেষ্ট বেছি পজিটিভিটি আনিলে। ইভেন বৰ্তমান আমাৰ গুৱাহাটীৰ পৰা এই চাউথ ইষ্ট এছিয়া বা বিভিন্ন ধৰণৰ দেশলৈ ইমান সোনকালে আপুনি তাত গৈ পাবগৈ ফ্লাইটৰে, যে আপুনি বেলেগ ভাল দেশতো বা ভাৰতৰ পৰা আপুনি ভাৰতৰ বেলেগ চুক কোণ তাত পোৱাৰ আগতে আপুনি সেই চাউথ ইষ্ট এছিয়াবিলাক পাব পাৰি। আৰু যোনবিলাকে আমাৰ অসমৰ টি, ফ্ৰুইট আৰু বেলেগ প্ৰডাক্টবিলাক এক্সপৰ্ট কৰাত সহায় কৰিলে। তো এইখিনিয়ে কৈছিলে এডিটৰিয়েলটোৰ জৰিয়তে যে আমাৰ অসমত যি ইনভেষ্টমেণ্ট আহিলে, যি ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰ'থ হৈছে, সেই বস্তুটোৱে আমাৰ ৰিজনেল ট্ৰেড কেনেকৈ বঢ়াইছে, টুৰিজিম কেনেকৈ বঢ়াইছে, অভাৰঅল অসমৰ ইমেজটো বেলেগ বা বাহিৰৰ দেশৰ আগত কেনেকৈ ইনক্ৰিজ কৰিব পাৰিছে, সেই কথাখিনিয়ে এডিটৰিয়েলটোৰ জৰিয়তে কোৱা হৈছিল। এতিয়া নেক্সটটো এটা এডিটৰিয়েল হয়, সেইটো কিহৰ ওপৰত আছিলে, কম্বেটিং হিউমেন ট্ৰেফিকিং। হিউমেন ট্ৰেফিকিঙৰ ওপৰত আছিলে, এটা ইম্পৰ্টেণ্ট টপিক হয়। প্ৰথমতে আমি জানি লওঁ যে হিউমেন ট্ৰেফিকিং মানে হয় কি। হিউমেন ট্ৰেফিকিং মানে হৈছে ফৰ্চিং পিপল, মানুহক ফৰ্চ কৰা, মুভিং দেম ফ্ৰম ওৱান প্লেচ টু আনাডাৰ, মানে এটা জেগাৰ পৰা আন এটা জেগালৈ মানুহক ফৰ্চ কৰা, কিহৰ বাবে, পইচাৰ বাবে। এইটো ইয়াৰ আটাইতকৈ চিম্পলেষ্ট মিনিং হয় হিউমেন ট্ৰেফিকিং। ইয়াক অসমীয়াত কি বুলি কোৱা হয়, মানৱ সৰবৰাহকাৰী বুলি কোৱা হয়। এতিয়া এই যি মানৱ সৰবৰাহকাৰী এই ক্ৰাইমটো আমাৰ বিশ্বৰ বৰ্তমান আটাইতকৈ ফাষ্টেষ্ট গ্ৰয়িং ক্ৰাইম বুলি কোৱা হৈছে। মেইনলি কিহৰ কাৰণে হয়, ছেক্সুৱেল এক্সপ্লইটেশ্যন বা সিহঁতক নি মেলি কি কৰা হয়, ফ'ৰ্চ লেবাৰ কৰা হয়। আৰু ইয়াক লিংক কৰিব পাৰি পভাৰ্টি, মাইগ্ৰেশ্যন বা অৰ্গেনাইজ ক্ৰাইম, যেনে ড্ৰাগ স্মাগলিং বা গান স্মাগলিং, এইবিলাকৰ সৈতে তেওঁলোকক ইউজ কৰায়। এতিয়া আমাৰ সমগ্ৰ বিশ্বত গ্ল'বেলি কেনেকুৱা ধৰণৰ লিগেল ফ্ৰেমৱৰ্ক আছে এই যি হিউমেন ট্ৰেফিকিং আছে তাক টেকেল কৰিবলৈ। এখন হৈছে UN কনভেনশ্যন 1949, মানে প্ৰথম মেজৰ ট্ৰিটি হয় টু ফাইট উইথ ট্ৰেফিকিং এণ্ড এক্সপ্লইটেশ্যন। ট্ৰেফিকিং আৰু এক্সপ্লইটেশ্যনৰ সৈতে যুঁজিবৰ বাবে কি হয় কৈছোঁ, একদম প্ৰথমখন মেজৰ ট্ৰিটি হয়। ইয়াৰ উপৰি 2000 চনত ইউনাইটেড নেশ্যন প্ৰট'কল টু প্ৰিভেণ্ট, ছাপ্ৰেছ, পানিছ
ট্ৰেফিকিং ইন পাৰ্চন 2000 অনা হৈছিল। ইয়াৰ আণ্ডাৰত এটা বিশেষ ল অনা হৈছিল যাৰ নামটো হৈছে কি পালেৰ্মো প্ৰট'কল, আৰু ইণ্ডিয়া এইটো চাইন কৰিছিলে কেতিয়া 2002ত। আমাৰ ভাৰতীয় সংবিধানৰ আৰ্টিকল 23 এইটো ৰিলেট হৈ আছে চব প্ৰহিবিট ট্ৰেফিকিঙৰ লগত, বেগাৰ আৰু ফৰ্চ লেবাৰ এইবিলাক কি কৰা প্ৰহিবিট কৰাৰ ক্ষেত্ৰত। এতিয়া আমাৰ ভাৰতত মেইন ল কি আছে ট্ৰেফিকিঙক ৰখাবলৈ, সেইটো হৈছে ITPA, that is Immoral Traffic Prevention Act 1956। ইয়াৰ উপৰি চাইল্ড লেবাৰ এক্ট, বন্ডেড লেবাৰ এবুলেশ্যন এক্ট, IT এক্ট যোনে অনলাইন এক্সপ্লইটেশ্যনক বাধা দিয়ে, জুভিনাইল জাষ্টিচ এক্ট যোনে কি কৰে চাইল্ড ট্ৰেফিকিং বা চাইল্ড এক্সপ্লইটেশ্যনৰ পৰা ৰক্ষা কৰে। এনেকুৱা ধৰণৰ এক্টে আমাৰ বৰ্তমান ভাৰতত এই যি চাইল্ড ট্ৰেফিকিং বা হিউমেন ট্ৰেফিকিং হৈ আছে বা এক্সপ্লইটেশ্যন হৈ আছে সেইবিলাকৰ ওপৰত মানে কি কৰে, সেইবিলাকৰ ওপৰত মানে পদক্ষেপ লয়। এতিয়া এই হিউমেন ট্ৰেফিকিং এই বস্তুটো কিমান গভীৰ হয় আপুনি দেখা পাব যে আমাৰ ভাৰতত 83,000 প্লাছ চিলড্ৰেন মিচিং হৈছে 2022 চনত। অকল এটা বছৰতে 83,000 চাইল্ড মিচিং হৈছে, আৰু মেক্সিমাম মিচিং হোৱা চাইল্ডক লিংক কৰিব পাৰি টু ট্ৰেফিকিং, মানে মেক্সিমামে কি হৈছে ট্ৰেফিকিং হৈছিলে। 2019-20 প্ৰায় 10 লাখ মহিলা মিচিং হৈছিলে আৰু প্ৰায় 2 লাখ গাৰ্ল মিচিং হৈছিলে, যাৰ মেক্সিমামক কি বুলি ছাছপেক্ট কৰা হৈছে ট্ৰেফিকিঙৰ তেওঁলোক মানে কি হৈছে যে ইম্পেক্ট কৰিছে বা ট্ৰেফিকিঙৰ তেওঁলোকৰ ওপৰত এফেক্ট কৰিছে বুলি বহুতে সন্দেহ কৰিছে। সুপ্ৰিম কোৰ্টে এটা ডাইৰেকশ্যন দিয়া আছে ভিশালজিৎ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া 1990। ইয়াত সুপ্ৰিম কোৰ্টে কি কৈছে যে ষ্টেটে মাষ্ট এক্ট কুইকলি টু ইলিমিনেট দ্য চাইল্ড প্ৰষ্টিটিউশ্যন, কাৰণ এই যি চিলড্ৰেন ট্ৰেফিকিং কৰা হয় বা চাইল্ড ট্ৰেফিক কৰা হয় সিহঁতক নি মেলি মেক্সিমাম কিহত লগোৱা হয়, নহয়তো অৰ্গেন এক্সপ্লইটেশ্যনত লগোৱা হয়, নহ'লে সিহঁতক কিহত লগোৱা হ'ব চাইল্ড প্ৰষ্টিটিউশ্যনত লগোৱা হ'ব। সেইকাৰণে সুপ্ৰিম কোৰ্টে কৈছে যে কুইকলি তোমালোকে ইলিমিনেট কৰিব লাগে। এতিয়া আমাৰ গভৰ্ণমেণ্টৰ কি ধৰণৰ প্লেন আছে চব। গভৰ্ণমেণ্টে 1998তে নেশ্যনেল প্লেন অফ একশ্যন অনা হৈছিলে ফৰ হিউমেন ট্ৰেফিকিং। ই মেইনলি ফ'কাছ কৰিছিলে কিয় প্ৰিভেনশ্যন, ৰিহেবিলিটেশ্যন আৰু ৰিইণ্টিগ্ৰেশ্যন, মানে তেওঁলোকক সমাজৰ সৈতে পুনৰ খাপ খুৱাই দিয়া বা তেওঁলোকে ট্ৰেফিক হোৱাৰ বাবে তেওঁলোকৰ যি ট্ৰমা আছে তাক দূৰ কৰা, তাৰ ওপৰত মেইনলি ফ'কাছ কৰিছিলে। নেশ্যনেল হিউমেন ৰাইট কমিশ্যন 2023 এটা ষ্টাডিজ কৰে, তাত কয় যে বহুতখিনি এনেকুৱা ৱৰ্কাৰ যোনে ডমেষ্টিক ৱৰ্কাৰ বা ছেক্স ইণ্ডাষ্ট্ৰীজ আছে তেওঁলোক লাৰ্জলি কি হৈছে আনপ্ৰটেক্টেড বাই লেবাৰ লজ, মানে লেবাৰ লজে তেওঁলোকক ঢুকি নাপায়গে। ডমেষ্টিক কাম কৰা হওক বা ছেক্স ইণ্ডাষ্ট্ৰী থকা হওক তেওঁলোকক এই লেবাৰ লবিলাকে ঢুকি নাপায় বুলি নেশ্যনেল হিউমেন ৰাইট কমিশ্যনে কৈছিলে। চেণ্ট্ৰেল গভৰ্ণমেণ্টে প্ৰায় 250 কোটি টকা দিছে ষ্টেট বা UT বিলাকক, যাতে তেওঁলোকে নিজৰ ৰাজ্যত এণ্টি হিউমেন ট্ৰেফিকিং ইউনিট বনাব পাৰে প্ৰত্যেকখন জিলাতে, আৰু প্ৰত্যেক পুলিচ ষ্টেচনতে যাতে ওমেন হেল্প ডেস্ক বনাব পাৰে টু ফাইট এগেইনষ্ট দিছ ট্ৰেফিকিং। ইয়াৰ উপৰি কিছুমান নতুন ল অনা হৈছে যেনে ট্ৰেফিকিং অফ পাৰ্চন প্ৰিভেনশ্যন প্ৰটেকশ্যন এণ্ড ৰিহেবিলিটেশ্যন বিল 2021, য'ত আৰু ষ্ট্ৰংগাৰ পানিছমেণ্ট, বেটাৰ ৰিহেবিলিটেশ্যন বা যোনে ট্ৰেফিকিঙৰ লগত জড়িত হৈ আছে সিহঁতক NIAৰ জৰিয়তে ইনভেষ্টিগেশ্যন কৰা হ'ব, এনেকুৱা ধৰণৰ কথা উল্লেখ আছিলে। গতিকে এই ধৰণৰ কথা এই এডিটৰিয়েলটোৰ জৰিয়তে কোৱা হৈছে, আপোনালোকে এইটো পঢ়িব পাৰে, এবাৰ খুব সহজকৈ আছে, পঢ়িলে ভাল পাব আৰু পঢ়ি ল'ব পাৰে। তাৰপিছত চাওক নেক্সট নিউজটো চাওক, PM মোদী টু ইনিচিয়েট ডিবেট অন বন্দে মাতৰম ইন লোকসভা। বন্দে মাতৰমৰ ওপৰত কি ডিবেট কৰিব চাওক। 7 নৱেম্বৰ 2025 তাৰিখে আমাৰ বন্দে মাতৰমৰ 50 বছৰ চেলিব্ৰেশ্যন কৰা হয়, কাৰণ 7 নৱেম্বৰ 1875 অক্ষয় নৱমীৰ দিনা বংকিম চন্দ্ৰ চেটাৰ্জীয়ে এই বন্দে মাতৰম লিখিছিলে, যোনটো প্ৰথমতে পাব্লিছ হৈছিলে বাংলা দৰ্শনত 1875তে, আৰু লেটাৰ তাক ইনক্লুড কৰা হৈছিলে আনন্দ মঠত ইন 1882। ৰবীন্দ্ৰনাথ টেগোৰে, ইয়াৰ যোনটো মিউজিকেল টোনটো আমি পাওঁ বৰ্তমান, তাক কোনে দিছিলে? ৰবীন্দ্ৰনাথ টেগোৰে দিছিলে, মনত ৰাখিব এইটো পইণ্ট। এতিয়া এই প্ৰথম দুটা ভাৰ্চ বন্দে মাতৰমৰ নেশ্যনেল ছং হিচাপে এডপ্ট কৰিছিলে কংগ্ৰেছে ইন 1937। 24 জানুৱাৰী 1950 চনত ৰাজেন্দ্ৰ প্ৰসাদে কয় যে জনগণ মন আমাৰ কি হ'ব নেশ্যনেল এন্থিম হ'ব,
আৰু বন্দে মাতৰম আমাৰ কি হ'ব নেশ্যনেল ছং হ'ব যাতে দুয়োটাকে সমানে ৰেচপেক্ট কৰিব পৰা যায় কিন্তু এটা কথা মনত ৰাখিব যে আমাৰ সংবিধানত কোনো ধৰণৰ নেশ্যনেল ছং বুলি কোনো ধৰণৰ কনচেপ্ট নাই ঠিক আছে এই বন্দে মাতৰমৰ কেনেকুৱা ধৰণৰ ৰোল আছে ইন এণ্টি পাৰ্টিশ্যন মুভমেণ্ট এই বন্দে মাতৰম এই শ্লোগানটো প্ৰথমতে ক'ত পলিটিকেল শ্লোগান হিচাপে ইউজ কৰিছিলে কেতিয়া 7 আগষ্ট 1905 কলকাতাত যেতিয়া এণ্টি পাৰ্টিশ্যন মুভমেণ্ট হৈ আছিলে প্ৰায় 40,000 মান মানুহে এই বন্দে মাতৰম গাই বেংগলত প্ৰটেষ্ট কৰিছিলে এগেইনষ্ট দ্য পাৰ্টিশ্যন ইয়াৰ উপৰি এই বন্দে মাতৰম ৰিলেটেড মানে মুভমেণ্ট বা বন্দে মাতৰমে মুভমেণ্টবিলাক বন্দে মাতৰম তেওঁলোকে গাই বেলেগ জেগাতো প্ৰটেষ্ট আৰম্ভ কৰিছিলে যেনে হায়দৰাবাদ কৰ্ণাটকা ৰিজনত যেনে প্ৰটেষ্ট আছে বা ওচমানিয়া আৰু গুলবাৰ্গ ইউনিভাৰ্চিটি এই গানটো গোৱা হৈছিলে ডেছপাইট বেন তাত বেন কৰি দিছিলে তাৰ পাছতো কি কৰা হৈছিলে যে বন্দে মাতৰম গাই তাত ষ্টুডেণ্টে প্ৰটেষ্ট কৰিছিলে এতিয়া বিদেশত ইয়াৰ ৰোল কেনেকৈ দেখা যায় যে 1907 চনত যেতিয়া মেডাম ভিকাজী গামাই প্ৰথম যেতিয়া ট্ৰি কালাৰ লঞ্চ কৰিছিলে বা প্ৰথম ট্ৰি কালাৰ তেওঁ উৰুৱাইছিলে তেতিয়া তাত কি লিখা আছিলে বন্দে মাতৰম লিখা আছিলে মদনলাল ধিংৰা আটাইতকৈ যোনটো শেষৰ ৱৰ্ডটো বিফৰ হেংগিং তেওঁ ফাঁচি দিয়াৰ আগৰ যোনটো শেষৰ ৱৰ্ড সেইটোৱে আছিলে কি বন্দে মাতৰম ইণ্ডিয়ান ৰিভলিউচনাৰীসকলে ইন পেৰিছ প্ৰিণ্টেড বন্দে মাতৰম মেগাজিন আৰু গোপাল কৃষ্ণ গোখলে যেতিয়া কেপটাউন গৈ পাইছিলেগে তেতিয়া বহুত মানুহে তেওঁক ৱেলকাম কৰিছিলে এইদৰে বন্দে মাতৰম বুলি চিঞৰি তো এইটোৱে আছিলে বন্দে মাতৰমৰ বৈশিষ্ট্যখিনি 150 বছৰ হৈছে আৰু সেইটো কাৰণে ইয়াৰ ওপৰত PM Modi to initiate debate on Bande Mataram in Lokasabha. এটা চাওক আপোনালোকে নিশ্চয় নিউজত পাই আছে যে পুটিন একদিন কি হৈছে ভাৰতলৈ ভ্ৰমণ কৰি আছে আৰু পুটিনৰ এই ভাৰত ভ্ৰমণৰ সময়ছোৱাত নৰেন্দ্ৰ মোদীয়ে তেওঁক কিছুমান গিফ্ট দিয়ে কি গিফ্ট দিয়ে চাওক গোটেইখিনি ইম্পৰ্টেণ্ট নহয় কিন্তু কেইটামান মনত ৰাখিব ৰাছিয়ান এডিশ্যন অফ ভাগৱত গীতা তেওঁক দিয়া হয় আৰু অসমৰ চাহ দিয়া হয় তেওঁক ইয়াৰ উপৰি ৱেষ্ট বেংগলৰ মুৰ্ছিদাবাদৰ এটা হস্তশিল্প বা হেণ্ডিক্ৰাফ্ট চিলভাৰ টি ছেট তেওঁক উপহাৰ হিচাপে দিয়া হয় এটা চিলভাৰ হৰ্চ ফ্ৰম মহাৰাষ্ট্ৰ তাক দিয়া হয় এইটো কি বুজাইছে যে চিম্বলাইজ কৰিছে ষ্ট্ৰেংথ অনাৰ এণ্ড গ্ৰ'য়িং ইণ্ডিয়া ৰাছিয়াৰ পাৰ্টনাৰশ্বিপ তাক মানে চিম্বলাইজ কৰিছে এটা মাৰ্বল ছেট দিয়া হয় যোনটো আগ্ৰাৰ পৰা অনা হৈছিলে ইয়াৰ উপৰি কি দিয়া হয় কাশ্মীৰী চেফ্ৰন তেওঁক দিয়া হয় কাশ্মীৰী চেফ্ৰনৰ এইটো বস্তু ইম্পৰ্টেণ্ট হয় চব লোকেলি কাশ্মীৰী চিফ্ৰনক কি বুলি কোৱা হয় কং বুলি কোৱা হয় বা জেফ্ৰান বুলি কোৱা হয় কং বা জেফ্ৰান এই জেফ্ৰান কুৱেশ্যনটো এক্সামত আহিছিলে মই সেইকাৰণে এই আৰ্টিকেলটো আনিলো জেফ্ৰান বা কং বুলি কোৱা হয় এতিয়া জেফ্ৰান মানে কি হয় মনত ৰাখিব তেতিয়াহ'লে কাশ্মীৰী চেফ্ৰন এইখিনি কি কৰিছিলে নৰেন্দ্ৰ মোদীয়ে পুটিনক গিফ্ট হিচাপে বা উপহাৰ হিচাপে দিছিলে বিশেষকৈ এইটো পইণ্ট মনত ৰাখিব যোন ভাগৱত গীতা আছে এইটো কি আছিলে ৰাছিয়ান এডিশ্যন আছিলে এতিয়া চাওক আজিৰ দিনটো ডক্টৰ বাবা চাহেব আম্বেদকাৰৰ মহাপৰিনিৰ্বাণ দিৱস ডেট ইজ আজিৰ দিনটোত তেওঁৰ কি হৈছিলে মৃত্যু হৈছিলে আৰু সেইটো কাৰণে তেওঁক ট্ৰিবিউট পে' কৰা হৈছে ট্ৰিবিউট ক'ত পে' কৰা হৈছে ইন পঞ্চতীৰ্থ এতিয়া এই পঞ্চতীৰ্থ মানে কি হয় পঞ্চতীৰ্থ মানে হৈছে এনেকুৱা 5টা জেগা য'ত B.R. আম্বেদকাৰৰ জীৱন জড়িত হৈ আছে যেনেকে এই 5টা পঞ্চতীৰ্থ কি আছে চব B.R. আম্বেদকাৰ ৰিলেটেড এটাত হৈছে জন্মভূমি জন্মভূমি ক'ত মধ্যপ্ৰদেশ য'ত B.R. আম্বেদকাৰ কি হৈছিলে বাৰ্থ প্লেচ এটাত হৈছে শিক্ষাভূমি ক'ত লণ্ডন ইয়াত কি হৈছিলে তেওঁ শিক্ষা লৈছিলে এইটো সকলোৱে গম পায় তাৰপিছত এটা হৈছে দীক্ষাভূমি ক'ত আছে নাগপুৰ তেওঁ কি কৰিছিলে তেওঁ ইমব্ৰেছ বুদ্ধিজিম মানে তেওঁ ইমব্ৰেছ কৰিছিলে আৰু মহাপৰিনিৰ্বাণ স্থল দিল্লী য'ত তেওঁ কি হৈছিলে এটেণ্ড মহাপৰিনিৰ্বাণ মানে তেওঁ কি হৈছিলে মৃত্যু হৈছিলে আৰু এটা হৈছে সত্যভূমি এই নামটো মনত ৰাখিব সত্যভূমি এই মেমৰিয়েল চাইট ক'ত আছে এইটো মুম্বাইত আছে ডেডিকেটেড টু হিম তো এইটো কুৱেশ্যনো এনেকৈ সুধিব পাৰে পঞ্চতীৰ্থ ৰিলেটেড টু বাবা চাহেব আম্বেদকাৰ সেইটো সুধিব পাৰে নহ'লে আপোনাক এনেকৈও সুধিব পাৰে যে সত্যভূমি কি হয় সত্যভূমি মেমৰিয়েল চাইট হয় মুম্বাইত আছে কাৰ লগত ৰিলেটেড বাবা চাহেব আম্বেদকাৰৰ লগত ৰিলেটেড হয় তো মনত ৰাখিব নেক্সটটো চাওক ইণ্ডিয়া আৰু মালয়েছিয়াৰ মিলিটাৰী এক্সাৰচাইজ হয় এতিয়া ইয়াত বেলেগ একো জানিব নালাগিব এইটো মনত ৰাখিব ইণ্ডিয়া আৰু মালয়েছিয়াৰ যোনটো মিলিটাৰী এক্সাৰচাইজ আছে তাৰ নামটো কি হৈছে হাৰিমাও শক্তি
হাৰিমৰ শক্তি তাৰ নামটো বছ এইটো মনত ৰাখিলে হ'ব ইয়াত নেক্সট নিউজ আছে চাওক আৰ্মি ক্লাইম্বাৰ্ছ কনকুৱেৰ মাউণ্ট কাংটো মাউণ্ট কাংটো কি হয় সেইটো বস্তু মনত ৰাখিব লাগে মাউণ্ট কাংটো যাৰ পিক কিমান হৈছে 7,000 মিটাৰ এইটো কি হৈছে হাইয়েষ্ট পিক হয় কিহৰ অৰুণাচল প্ৰদেশৰ এইটো বস্তু মনত ৰাখিব লাগে কি ক'লো মই তেতিয়াহ'লে মাউণ্ট কাংটো কি হয় এইটো হাইয়েষ্ট পিক হয় কিহৰ হাইয়েষ্ট পিক অৰুণাচল প্ৰদেশৰ তো আজি এই ক্লাছটোৰ জৰিয়তে এইখিনিয়ে নিউজ আছিলে বা এইখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছিলে আপোনালোকে PDF-টো আমাৰ যি লিংক থাকিব তলত তাত গৈ আপোনালোকে ডাউনলোড দিব পাৰিব নহ'লে আমাৰ এপতো পোৱা যাব আপোনালোকে এপৰ পৰা গৈ ডাউনলোড দিব পাৰিব ধন্যবাদ